যাৰ নামেই পৰিচয় বহুতে বিচাৰি থকা গাড়ী আৰু বহুতে ফোন কৰি আছিল মেছেজ কৰি আছিল ইয়াৰ আগত যিখন গাড়ী দিয়া হৈছিল এখন গাড়ী অলৰেডি বুকিং হৈ গ'ল আৰু এখন গাড়ী লৈ আছোঁ আজি দুখন কেইটান আপোনালোকক দেখুৱাম আৰু আপোনালোকে স্ক্ৰীনত যদি আপোনালোকে ভাবি আছে ভাল ফেমিলি কাৰ এখন ল'ব তাকো এল্টো তেনে স্ক্ৰীনত নাম্বাৰ আহি আছে কণ্টেক্ট কৰক আৰু আহক মঙলদৈ খাৰপিটাৰ মাজত ফকীৰপাৰা চক জিছান অট'মোটিভছত আহিলে এইখন গাড়ী লৈ যাব পাৰিব আৰু গাড়ীখন অলপ চাৰিওফালে দেখাই দিয়া গাড়ীখন এইটো ৰাইট ছাইডত দেখাই দিয়া একদম টায়াৰৰ ৰম্বা যোৱাই নাই এতিয়ালৈকে চাই লওক অনলি 46,000 কিলোমিটাৰ সামথিং চলিছে গাড়ী 1% কত স্ক্ৰেচ নাই গাড়ীখন চাইডে চাইডে দেখাই দিয়া গাড়ীখন 1% কত স্ক্ৰেচ নাই আৰু আমাৰ লোকেল মঙ্গলদৈ নাম্বাৰ AS13R বহুত ধুনীয়া নাম্বাৰ 6080 গাড়ী কত 1% স্ক্ৰেচ নাপায় আপোনালোকে গাড়ীখন চাৰিওফালে দেখাই দিছোঁ এইটো টায়াৰো দেখাই দিয়া একদম 95% টায়াৰ এতিয়ালৈকে গাড়ীখনত আছে 95% টায়াৰ আছে এইটো চাইডত দেখাই দিয়া গাড়ীখন এল্টো K10 যাৰ নামেই পৰিচয় বহুতে ফোন কৰি আছিল মেছেজ কৰি আছিল যে এল্টো লাগে তো ফাইনালি আহি গৈছে আমাৰ ইয়াতে এল্টোখন আৰু ভিতৰ চৰা গাড়ীখন অকণমান দেখাই দিয়া স্পেটাৰ আনটাচ আছে এইখন গাড়ী আৰু গাড়ীখন অনলি 46,000 কিলোমিটাৰ চলিছে আৰু গাড়ীখন সিল চাই লওক একেবাৰে একদম পুৰা সিল হৈ আছে গাড়ীখন কোনো ধৰণৰ 10 টকাৰ কাম নাই গাড়ীখনত আৰু অনলি 46,000 কিলোমিটাৰ চলিছে হয়তো গাড়ীখনত LCD নাই মেজিক সেট আছে LX আপোনালোকে জানে হেৰি নাহে ভিতৰ চৰাও দেখাই দিছোঁ খুবেই ধুনীয়া কণ্ডিশ্যন গাড়ী আপোনালোকৰ ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব লগতে আমাৰ পেজটো ফলো কৰি ৰাখি আপোনালোকৰ কাষত ৰাখিব কাৰণ এইটোৰ কাৰণে কৈছে আমাৰ যিকোনো গাড়ী অহাৰ লগে লগে আমাৰ ফেচবুক পেজত এৰি দিয়া হয় আপোনালোকৰ সুবিধাৰ্থে তো ভিডিঅ'টো যদি চাই কিনে আপোনালোকৰ ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব লগতে আমাৰ পেজটো ফলো কৰি ৰাখিব অন্যান্য ভিডিঅ' পোৱাৰ কাৰণে আপোনালোকক মানে সুবিধা হ'ব আৰু ইমান টাইম ভিডিঅ'টো চাই থকাৰ কাৰণে আপোনালোকক ধন্যবাদ জনাইছোঁ